নমস্কাৰ হৰিপ্ৰিয়া পাকঘৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাম কণী ভাপত দিয়া। এয়া মই কণী বইল কৰি থৈছিলোঁ, বইল কৰি পেলাই মই মাজেদি অকিয়াই লৈছোঁ আৰু ইয়াৰ লগত কি লাগিব মই দেখাই আছোঁ। ইয়াত পিঁয়াজ দুটা ডাঙৰ সাইজত কাটি লৈছোঁ 4টা কেঁচা জলকীয়া পকি গ'লগে আৰু এইফালে লৈছোঁ নহৰু 2 ফুটামান গুচাই লৈছোঁ আৰু এটা পকা বিলাহী কাটি লৈছোঁ আৰু এটা বাটিত মই তিয়াই ৰাখিছিলোঁ। এয়া মই তৰিয়াই থৈছোঁ পুষ্ট বগা সৰিয়হ, জিৰা, গোটা জিৰা আৰু গোটা ধনিয়া। তেতিয়াহ'লে এইখিনি মই মিক্সি জাৰ এটাত পিচি ল'ম। এয়া মিক্সি জাৰ এটা লৈছোঁ, মিক্সি জাৰটোত মই এইখিনি দি দিলোঁ। তাৰপিছতে দিম মই এই নহৰুখিনি, কাটি ৰখা এই নহৰুখিনি ইয়াতে দি দিম। দি পেলাই মই ধুনীয়াকৈ মিহিকৈ এটা পেষ্ট বনাই ল'ম। তাৰপিছত আহকচোন মই কেনেকৈনো বনাওঁ আপোনালোকক দেখাম। দেখিছেনে কণীটো বইল কৰি মই এয়া মাজেদি অকিয়াই লৈছোঁ। ভাপত দিবৰ বাবে মই এখন কেৰাহী পাতি দিছোঁ গেছৰ ওপৰত। ইয়াতে অকণমান পানী দিম, পানীখিনি অকণমান গৰম হ'বলৈ দিম। আনফালে মই এয়া মছলা পিচি ল'লোঁ, এই মছলাখিনি ইয়াত দি মই সানি ল'ম। এয়া পানী দি দিলোঁ কেৰাহীত। এতিয়া মই ইয়াতে এডাল ষ্টেণ্ড দিম আৰু আনফালে এয়া মছলা দিলোঁ। তাৰপিছতে দিম কাটি ৰখা এয়া পিঁয়াজখিনি দিম আৰু দিম বিলাহী, এয়া বিলাহী আৰু দিম কেঁচা জলকীয়া 4টা আৰু লগতে দিম সোৱাদ অনুপাতে নিমখ। এয়া নিমখ মই সোৱাদ অনুপাতে দি দিছোঁ আৰু পৰিমাণ হিচাপত দিম হালধি। আৰু এতিয়া দিম অকণমান ইয়াতে মিঠাতেল। পানীখিনি উতল আহিছে, গেছটো মই কমাই দিছোঁ। দিম ইয়াতে মিঠাতেল। এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ম, কণীকেইটাৰ লগত ধুনীয়াকৈ মই সানি ল'ম। এয়া দেখিছেনে মই ঢাকনখন উদঙাই দিলোঁ আৰু পানীও শুকাই আহিলে প্ৰায়। এতিয়া মই গেছটো বন্ধ কৰি থৈছোঁ, গৰম হৈ আছে, বহুত গৰম হৈ আছে। মই আপোনালোকক অকণমান ঠাণ্ডা হওক খুলি দেখুৱাম কেনেকুৱা হৈছে কণী ভাপত দিয়া। এয়া ঠাণ্ডা হৈছে, মই এতিয়া ঢাকনখন উদঙাই চাইছোঁ। কি ধুনীয়া গোন্ধ আহিছে, খাবলৈও চাগে সোৱাদ হ'ব। এয়া দেখিছেনে কণী ভাপত দিয়া ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰিবচোন যদি মোৰ ৰেচিপিটো ভাল পালে। এয়া আজি দুপৰীয়া সাজত বনাইছোঁ। এয়া পাভ মাছ, মূলা আৰু আলু দি পাতলা অকণমান জোল আৰু ইফালে সানিছিলোঁ অকণমান ক'লা মাহৰ গুড়া আৰু লগত আছে কণী ভাপত দিয়া। ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁৱেই। আৰু আছে দাইল, মচুৰ দাইল, এয়া ওলকবি দি বনোৱা আৰু আনফালে মই ভাত বাঢ়ি দিছোঁ মা আৰু দেউতাকো খাবৰ বাবে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব মোৰ অল নটিফিকেশ্যন পাই থাকিবৰ বাবে। আজিলৈ আহিছোঁ, ধন্যবাদ।